মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি দশম শ্ৰেণীৰ তোমালোকক এখন মেট্ৰিক পৰীক্ষাৰ গণিত বিষয়ৰ কুৱেশ্যন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। গতিকে তোমালোকে এই প্ৰশ্নবিলাক ভালদৰে চাবা আৰু ইয়াৰ প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকক কৰাইও দিছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাক ভালদৰে মন কৰি চালেই হ'ল। আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 3 নম্বৰ প্ৰশ্নলৈ কৰাই দিলোঁ। গতিকে মই আজি তোমালোকক 4 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। 4 নম্বৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে সমূহ উত্তৰ দিয়া, মানে তোমালোকে কেৱল উত্তৰ লিখিলেই হ'ব, তোমালোকে আৰু একো লিখিব নালাগে। তোমালোক কি দিছে ইয়াত? এটা ত্ৰিভুজ ABC, এটা ত্ৰিভুজ দিছে ABC, য'ত কিছে DE সমান্তৰাল BC, আৰু তোমালোকৰ ADৰ মান দিছে তোমালোকৰ 1.5 সেন্টিমিটাৰ, DBৰ মান দিছে তোমালোকৰ 3 সেন্টিমিটাৰ আৰু AEৰ মান দিছে 1 সেন্টিমিটাৰ। তেন্তে তোমালোকৰ ECৰ মান উলিয়াবলৈ কৈছে। গতিকে প্ৰথমতে তোমালোকে ত্ৰিভুজটো বনাই ল'ব লাগে। ত্ৰিভুজটো কিদৰে বনাওঁ আমি? প্ৰথমতে এটা ত্ৰিভুজ বনাই ল'বা। এটা ত্ৰিভুজ বনালোঁ। ত্ৰিভুজ বনোৱাৰ পিছত কৈছে যে ডি, এইটো নাম দিলোঁ আমি A, B আৰু C দিলোঁ। ইয়াত এতিয়া কি আছে? ইয়াৰ নাম দিব কৈছে, আমি কি দিম? ইয়াত দি দিম আমি D আৰু কি দিম? E দিলোঁ। গতিকে DE হৈ গ'ল। এতিয়া তোমালোকৰ ADৰ মান কিমান আছে চোৱা। দিয়া আছে আমাৰ ADৰ মান। ADৰ মান হৈছে এইটো 1.5 আৰু তোমালোকৰ DBৰ মান দিয়া আছে তোমালোকৰ 3 আৰু ওপৰত AEৰ মান দিছে তোমালোকৰ 1 আৰু ECৰ মানটো আমাক দিয়া নাই। গতিকে যদি এই মানটো নিদিয়ে তোমালোকে কি কৰিবা? তোমালোকে এই সংখ্যা দুটা পূৰণ কৰিবা আৰু এইটো সংখ্যাৰ হৰণ কৰিবা। মানে কিছে এই দুটা পূৰণ কৰিলে কিমান হ'ব? 3 × 3 হ'ব। এই 3টো কিহেৰে হৰণ কৰিবা? 1.5ৰে হৰণ কৰিবা। আৰু যেতিয়া 1.5ৰে হৰণ কৰিবা, এই পইণ্টটো উঠাই দিব লাগিব। উঠাই দিয়াৰ লগে লগে ওপৰত কি হ'ব? 0 হ'ব। আৰু হৰণ কৰিলে কিমান হ'ব? আমাৰ উত্তৰ 2 ওলাব। গতিকে তোমালোকে ইয়াৰ আনচাৰ কি লিখিব পাৰিবা? এতেকে EC = 2 সেন্টিমিটাৰ বুলি লিখিব পাৰিবা। ইয়াৰ নেক্সট প্ৰশ্ন তোমালোকে চাবা। নেক্সট প্ৰশ্নটো কি দিছে তোমালোকৰ 2 নম্বৰ। যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR, AB বাই QR হয়। গতিকে তোমালোকে ত্ৰিভুজ দুটা বনাই ল'বা। প্ৰথমতে ত্ৰিভুজ দুটা বনাই ল'লোঁ মই। এটা ইয়াৰ নাম দিলোঁ ABC আৰু এটা ত্ৰিভুজ বনাইছোঁ। এই ত্ৰিভুজটোৰ নাম মই দিয়া নাই। এই ত্ৰিভুজটোৰ মই নাম দিয়া নাই, খালি মই ইয়াত কৈছে যে AB সমান QR। এই বাহুটো কাৰ সমান হ'ব? এই বাহুটোৰ সমান হ'ব। গতিকে তোমালোকে ইয়াত কি লিখিব পাৰিবা? Q লিখিলা, ইয়াত কি দিবা? R দিবা। হৈ গ'ল। তাৰপিছত ইয়াত যদি QR দিলা, ইয়াত কি দিব লাগিব আমি গম পাইছোঁ। ইয়াত দিব লাগিব আমি P দিম। এতিয়া চোৱা, এই ত্ৰিভুজটোৰ এই বাহুটোৰ লগত এই বাহুটো, মানে ABৰ লগত এইটো বাহু মিলিছে আৰু BCৰ লগত কোনটো মিলিছে? BCৰ লগত এই বাহুটো মিলিছে আৰু CR লগত কোনটো মিলিছে? আমাৰ PR মিলিছে। CR লগত আমাৰ কি মিলিছে? PQ মিলিছে। গতিকে আমি গম পালোঁ যে ABC, ঠিক তেনেকৈ ইয়াত QRP, ইয়াত ত্ৰিভুজটো কি হ'ব? তোমালোকৰ দুটা ত্ৰিভুজ সদৃশ হ'ব। গতিকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ তোমালোকে লিখিবা QRP বুলি লিখিব পাৰিবা। এতিয়া QRP এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা। নেক্সট প্ৰশ্ন তোমালোকৰ কি দিছে? 3 নম্বৰটো -2 আৰু 5, 8 আৰু -3 সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক কিমান? গতিকে যদি মধ্যবিন্দুৰ স্থানাংকক উলিয়াবলৈ কয়, তেতিয়াহ'লে আমি একেবাৰে সহজ পদ্ধতিটো কৰিব পৰা যায়। আমি গতিকে কিদৰে উলিয়াম? এই সংখ্যা দুটা যোগ কৰিম। এটাকে মধ্যবিন্দুৰ স্থানাংক কিদৰে চাওঁ? মধ্যবিন্দুৰ স্থানাংক কিদৰে লিখিম আমি চোৱা। প্ৰথমতে আমি -2 আৰু +8, এইটো যোগ কৰিলোঁ। যোগ কৰাৰ পিছত আমি 2ৰে হৰণ কৰিম। আকৌ ঠিক তেনেকৈ আমি এই দুটা যোগ কৰিম, 5 আৰু 3। 5 আৰু যোগ কি দিম? -3 আৰু তলত 2 দিম। হৰণ কৰাৰ লগে লগে কিমান হ'ব চোৱা। এইফালে তোমালোকৰ 8ৰ পৰা 2 বিয়োগ কৰিব লাগিব, 6 হ'ব আৰু তলত হ'ব 2। এতিয়া তোমালোকৰ 5ৰ পৰা 3 বিয়োগ কৰিলে তোমালোকৰ থাকিব 2, তলত 2। গতিকে কিমান ওলালে চোৱা। 2ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব? 3 আৰু 2ৰ পৰা 2 বিয়োগ কৰিলে 2ৰ পৰা 2 হৰণ কৰিলে 2ৰ পৰা 6 হৰণ কৰিলে 3 বাৰ যাব আৰু 2ৰ পৰা 2 হৰণ কৰিলে 1 বাৰ যাব। গতিকে ইয়াৰ মধ্যবিন্দুৰ স্থানাংক তোমালোকৰ কি হ'ব? 3 আৰু 1 হ'ব। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাম। নেক্সট প্ৰশ্ন কি দিছে? যদি A61, B82, C = 94 আৰু D = P3, গতিকে এইটো কৈছে বিন্দুকেইটা এটা ক্ৰমত এটা সামন্ত্ৰিক শীৰ্ষবিন্দু হয়, তেন্তে Pৰ মান কিমান? যদি সামন্ত্ৰিক শীৰ্ষবিন্দু হয়,
তেতিয়াহ'লে আমি পিৰ মান উলিয়াব লাগিছে পিৰ মান কেনেকৈ উলিয়াম প্ৰথমতে তোমালোকে এটা সামুদ্ৰিক এটা বনাই ল'বা সৰু মৰুকৈ এটা সামুদ্ৰিক বনাই ল'বা সামুদ্ৰিক কিদৰে বনাওঁ আমি চাই লওঁ প্ৰথমতে এটা সামুদ্ৰিক বনালোঁ এটা মই সামুদ্ৰিক বনাই ল'লোঁ আৰু ইয়াত নাম দিলোঁ কি এ ইয়াত দিলোঁ মই বি ইয়াত দিলোঁ চি আৰু ইয়াত দিলোঁ মই ডি গতিকে মই এ মানটো কিমান পাইছিলোঁ চাওঁ 6 আৰু 1 পাইছিলোঁ ঠিক তেনেকৈ মই বি মানটো কিমান পালোঁ বি মানটো পাইছিলোঁ 8 আৰু 2 আৰু চি মানটো পালোঁ মই কিমান 9 4 আৰু ডি মানটো পাইছোঁ মই কিমান পি আৰু কিমান পাইছোঁ মাইনাছ পি আৰু 3 পালোঁ পি আৰু 3 গতিকে তোমাক কাৰ মান ওলাব পিৰ মান ওলাব গতিকে মনত ৰাখিবা এই সংখ্যা দুটা যোগ কৰি যিমান এই দুটা সংখ্যা যোগ কৰি ইয়াৰ মধ্যবিন্দু ইয়াত কৰ্ণ দুটা থাকিব এই কৰ্ণ দুটা মধ্যবিন্দুত ছেদ কৰিব এইটো মধ্যবিন্দু হয় মধ্যবিন্দুৰ তুমি যদি স্থানাংকক উলিয়াব লগা হয় কিদৰে ওলাব লাগিব 8 আৰু 2 যোগ কৰিব লাগিব 8 আৰু পি যোগ কৰিম গতিকে তোমালোকে পি আৰু 8 যোগ কৰা পি আৰু 8 যোগ কৰি 2 হৰণ কৰিলোঁ তেতিয়া মধ্যবিন্দু স্থানাংক উলিয়াব আকৌ ঠিক তেনেকৈ এইফালৰ পৰা উলিয়াবলৈ হ'লে কি কৰিব 6 আৰু কি যোগ কৰিম 9 যোগ কৰিম গতিকে তোমালোকে সমান চিন দিবা 6 যোগ 9 6 যোগ 9 আৰু তলত দিবা 2 এই 2 কেঞ্চেল কৰিলোঁ থাকিলে তোমালোকৰ কিমান পি প্লাছ 8 আৰু সমান থাকিলে তোমালোকৰ 9 আৰু 6 যোগ কৰিলে 15 হ'ব গতিকে কিমান ওলালে চোৱা পি ইকুৱেল টু 15 মাইনাছ কি দিলোঁ 8 গতিকে তোমাৰ কি হ'ল পি ইকুৱেল টু 7 হয় গতিকে পিৰ মান তোমালোকে কি লিখিব পাৰিবা 7 এইদৰে তোমালোকে উলিয়াই চাব পাৰিবা কেৱল তোমালোকে উত্তৰ উলিয়ালে হ'ব গতিকে তোমালোকে আনচাৰ লিখিব পাৰিবা ইয়াত আনচাৰ 7 ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো আমাক কি দিছে 1048 ডিগ্ৰী 1063 ডিগ্ৰী 1042 ডিগ্ৰী আৰু 1067 ডিগ্ৰী গতিকে মনত ৰাখিবা 1048 ডিগ্ৰী এই দুটা সংখ্যা যদি যোগ কৰি 90 ডিগ্ৰী হয় মনত ৰাখিবা যদি এই দুটা সংখ্যা যোগ কৰি 90 ডিগ্ৰী হয় আৰু এই দুটা সংখ্যা যোগ কৰি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তোমালোকে কি কৰিব পাৰিবা এটা সহজ কাম কৰিবা অনেক কৰাৰ নিয়ম বেলেগ আছে কিন্তু তোমালোকে এইদৰে কৰিব পাৰিবা মনত ৰাখিবা যদি যিকেইটা সংখ্যা তোমালোকৰ যোগ কৰি 90 ডিগ্ৰী হয় যদি 48 ডিগ্ৰী আৰু 42 ডিগ্ৰী যোগ কৰি 90 ডিগ্ৰী হয় তেতিয়াহ'লে তোমালোকে লিখিবা 10 টো কট কৰি দিবা 10 টো কি কৰিবা 1048 ডিগ্ৰী আৰু 1023 ডিগ্ৰী আৰু 1042 ডিগ্ৰী মই এবাৰ লিখি দিছোঁ আৰু 1067 ডিগ্ৰী অলপ সহজ পদ্ধতি কৰিছোঁ 1048 ডিগ্ৰী এই দুটা সংখ্যা যদি যোগ কৰি যিকেইটা সংখ্যা যোগ কৰি তোমালোকৰ 90 ডিগ্ৰী হয় তাৰ এটা সংখ্যা কি কৰিবা ইয়াত 1042 ডিগ্ৰী আছে আৰু ইয়াত 1048 আছে গতিকে তোমাৰ এই 10 টো কি কৰিবা কট কৰি দিবা কট কি হ'ব 42 ডিগ্ৰী হৈ যাব এইটো হৈ যাব আৰু 1023 ডিগ্ৰী আছে গতিকে এইটো কি হ'ব কট 67 ডিগ্ৰী হৈ যাব আৰু এইটো 1042 ডিগ্ৰী আৰু 10 কি হ'ব 67 ডিগ্ৰী এটাহে কৰিবলৈ কৈছোঁ গতিকে তোমালোকে এতিয়া কটটো কি কৰিব পাৰিবা 1/1042 ডিগ্ৰী আৰু ইনটু 1 কিনি এইটো 1067 ডিগ্ৰী ইনটু 1042 ডিগ্ৰী আৰু 1067 ডিগ্ৰী গতিকে কি হ'ব 1042 কেঞ্চেল হ'ব আৰু 1067 কেঞ্চেল হ'ব থাকিব তোমালোকৰ কিমান 1 গতিকে আনচাৰ কি হ'ব ইয়াৰ 1 বুলি উলিয়াব পাৰিবা নেক্সট আৰু নেক্সট চাওঁ এইবাৰ ইয়াৰ মান ওলাব কৈছে 21045 ডিগ্ৰী গতিকে তোমালোকে লিখিবা 21045 ডিগ্ৰী ইয়াত লিখি লোৱা ইয়াতে কৰি দিছোঁ মই তোমালোকৰ অংকটো 210 স্কোৱাৰ 45 ডিগ্ৰী আৰু প্লাছ কি আছিলে কছ স্কোৱাৰ 30 ডিগ্ৰী মাইনাছ কি আছিলে চাইন স্কোৱাৰ 60 ডিগ্ৰী গতিকে কি হ'ব চোৱা 1045 ডিগ্ৰী মান কিমান হয় আমি জানো 1 স্কোৱাৰ 1 হয় গতিকে 1 স্কোৱাৰ দিলোঁ প্লাছ কছ 30 ডিগ্ৰী মান কি হয় √3/2 তাৰ ওপৰত দিলোঁ আমি স্কোৱাৰ মাইনাছ এফালে দিলোঁ ইয়াৰ মানো আমি জানো যে √3/2 হয় স্কোৱাৰ গতিকে এইটো মাইনাছ এইটো প্লাছ হৈ কেঞ্চেল যাব গতিকে থাকিব তোমালোকৰ কিমান 2 যোগ এইটো 2 পূৰণ 1 হ'ব এইটো কাৰণ 1 গুণ 1 হ'ব ইয়াৰ আনচাৰ কি হ'ব 2 হ'ব এইটো তোমালোকৰ হৈ গ'ল কেই নম্বৰ আনচাৰ 5 নম্বৰ এইটো তোমালোকৰ আছিলে 5 নম্বৰ গতিকে তোমালোকে ভালদৰে চাবা 5 নম্বৰ নহয় 6 নম্বৰ আছিলে এইটো তোমালোকৰ 5 নম্বৰ আছিলে ইয়াৰ পিছত নেক্সট তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো চাবা 6 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিছে 7 নম্বৰ প্ৰশ্ন 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত অঁকা সমান্তৰাল স্পৰ্শ দুডালৰ মাজৰ দূৰত্ব কিমান মনত ৰাখিবা 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আছে আৰু তাত যদি তুমি সমান্তৰাল স্পৰ্শ আঁকিছা মই তোমালোকক দেখুৱাইছোঁ চোৱা
এটা বৃত্ত আছে তোমাৰ, এইটো বৃত্ত আঁকিলোঁ মই। এই বৃত্তটো ধৰি লৈছোঁ তোমাৰ ব্যাসাৰ্ধ কিমান আছে 4 চেণ্টিমিটাৰ। আৰু তুমি সমান্তৰাল স্পৰ্শ ক'ত আঁকিবা? ইয়াত সমান্তৰাল স্পৰ্শ ইয়াত আঁকিব লাগিব। সমান্তৰাল স্পৰ্শ 2 মূৰত আঁকিব লাগিব। গতিকে তোমাৰ ইয়াৰ পৰা কি হ'ব? 4 চেণ্টিমিটাৰ হ'ব। মানে ইয়াৰ মাজৰ দূৰত্ব কিমান হ'ব? তোমালোকৰ 8 চেণ্টিমিটাৰ। গতিকে তোমালোকে কি লিখিব? ইয়াৰ মাজৰ দূৰত্ব হ'ব তোমালোকৰ 8 চেণ্টিমিটাৰ। ইয়াত তোমালোকে 6 নম্বৰ 7 নম্বৰটো তোমালোকে আনচাৰ লিখিবা কিমান? 8 চেণ্টিমিটাৰ। এইদৰে লিখিলেই হৈ যাব কেৱল। ইয়াৰ পিছত তোমালোকে চাবা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শ এডালৰ দৈৰ্ঘ্য কিমান দিছে তোমালোকৰ? 4 চেণ্টিমিটাৰ। বৃত্তটোৰ ব্যাসাৰ্ধ কিমান? গতিকে তোমালোকে এডাল স্পৰ্শ বৃত্ত এটা আঁকিবা। বৃত্ত আঁকি তাৰ স্পৰ্শ বনাবা। বৃত্ত এটা বনাবা। বৃত্ত এটা বনালোঁ মই। এইটো এটা বৃত্ত বনালোঁ মই। আৰু এইটো কেন্দ্ৰ দিলোঁ। আৰু ইয়ালৈ ব্যাসাৰ্ধ দিলোঁ। আৰু ইয়াৰ স্পৰ্শ ৰাখিলোঁ এনেকৈ। এইটো অ' দিলোঁ, এইটো কি দিলোঁ হৈছে পি, এইটো কি দিলোঁ তোমালোকে কিউ দিলোঁ। গতিকে তোমাৰ কি হৈছে? বৃত্তৰ কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্ব, কেন্দ্ৰৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত কি আছে? এটা পি এটা বিন্দু আছে। ইয়াত নামটো কি দিছে? বিন্দুটো এ বিন্দু। ইয়াত এ বিন্দু। আৰু ইয়াত আমি কি দিলোঁ? পি দিলোঁ। এই বিন্দুটোৰ দৈৰ্ঘ্য হৈছে 5 চেণ্টিমিটাৰ। আৰু তোমালোকৰ এই স্পৰ্শডালৰ দৈৰ্ঘ্য দিছে তোমালোকৰ 4 চেণ্টিমিটাৰ। ইয়াৰ দৈৰ্ঘ্য উলিয়াব লাগে। যদি তোমালোকে এইটোৰ দৈৰ্ঘ্য উলিয়াবলৈ কয় আৰু তোমালোকক কেৱল উত্তৰ উলিয়াবলৈ কৈছে, গতিকে তোমালোকে অংকটো কৰিবলৈ কোৱা নাই। তোমালোকে এটা কাম কৰিবা, এই ডাঙৰ বাহুটো তোমালোকে বৰ্গ কৰিবা। ডাঙৰ বাহুটো বৰ্গ কি হ'ব? 25 হ'ব। আৰু এই 4টোৰ বৰ্গ কৰিবা, কি হ'ব? 16 হ'ব। বিয়োগ কৰি দিবা। বিয়োগ কৰিলে তোমালোকৰ 9 পাবা। আৰু 9ৰ বৰ্গমূল ল'বা। 9ৰ বৰ্গমূল তোমালোকৰ কিমান হ'ব? 9ৰ বৰ্গমূল 3 হ'ব। গতিকে তোমালোকে লিখিবা এই কেন্দ্ৰৰ পৰা মাজৰ দূৰত্ব। তোমালোকে সুধিছিলে যে ব্যাসাৰ্ধৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব তোমালোকৰ? বৃত্তটোৰ ব্যাসাৰ্ধ তোমালোকৰ হ'ব 3 চেণ্টিমিটাৰ। এইদৰে লিখি যাবা। কেৱল উত্তৰ উলিয়ালেই হ'ব। ইয়াৰ পিছত তোমালোকে 9 নম্বৰটো চাবা। এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য তোমালোকৰ 14 চেণ্টিমিটাৰ। আৰু 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি ওলোৱা। গতিকে তোমালোকে ঘড়ীৰ কাটাডালৰ দৈৰ্ঘ্য কিমান আছে? ঘড়ীৰ কাটা, যিহেতু ঘড়ী তোমাৰ কি হ'ব? ঘড়ীটো গোল থাকে। গতিকে এইডাল কাটাডালৰ দৈৰ্ঘ্য তোমালোকে ব্যাসাৰ্ধ ধৰি ল'ব পাৰিবা। কি ধৰিব পাৰিবা? ব্যাসাৰ্ধ। আৰ ইকুৱেল তোমালোকে কি লিখিবা? 14। আৰু 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি কিমান? গতিকে আমি ঘড়ীত জানো যে 12টা অংশ থাকে আৰু এটা এটা অংশত তোমালোকৰ 5 মিনিটকৈ থাকে। গতিকে তোমালোকে ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি তোমালোকে কি লিখিব পাৰিবা? তোমালোকে সূত্ৰ কি লিখিব পাৰিবা? 1/12 আৰু দিবা পাই আৰ স্কোৱাৰ। এইটো ফৰ্মুলা দিবা। গতিকে 1/12 আৰু পাই মানটো তোমালোকে 7/22 লিখিব পাৰিবা। আৰু আৰৰ মানটো তোমালোকে যিহেতু ব্যাসাৰ্ধ পাইছা কিমান? 14। গতিকে তোমালোকে 14 স্কোৱাৰ লিখিব পাৰিবা। গতিকে 12 তোমালোকে 1 দিবা পূৰণ, 7/22 পূৰণ তোমালোকে ইয়াত 14 দিয়া আৰু ইয়াতো পূৰণ 14 দিয়া। গতিকে 14টোৱে কাটিলে কেইবাৰ যাব? ইয়াত 2 বাৰ যাব। আৰু 2ৰে যদি আমি ইয়াক হৰণ কৰোঁ, 2ৰে যাব 6 বাৰ। আকৌ 2ৰে কাটিলে 2 3 গুণ 6। 2ৰে যদি মই কাটোঁ, 2 7 গুণ 14। গতিকে ওপৰত তোমালোকে পূৰণ কৰি দিবা। 7 আৰু 22 পূৰণ কৰিবা। 7 আৰু 22 পূৰণ কৰিলে 154 হ'ব। আৰু তলত হ'ব তোমালোকৰ 3। গতিকে এইটো হৰণ আৰু নাযায়। গতিকে তোমালোকে লিখিব পাৰিবা তোমালোকৰ আনচাৰ হ'ব কিমান? 154 চেণ্টিমিটাৰ স্কোৱাৰ। 154 চেণ্টিমিটাৰ স্কোৱাৰ মানে বৰ্গ চেণ্টিমিটাৰ। গতিকে ইয়াৰ কালি কিমান হ'ব কৈছে? এবাৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ইয়াৰ পিছত নেক্সট চাবা কি আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন। যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য যদি পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য তোমালোকৰ 30 চেণ্টিমিটাৰ হয়, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? বৃত্তৰ পৰিসীমা আৰু বৃত্তৰ ব্যাসৰ পাৰ্থক্য। ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্নটো ভালদৰে মন কৰা। যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য যদি তোমালোকৰ 30 চেণ্টিমিটাৰ হয়, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? গতিকে তোমালোকে যদি বৃত্তৰ পৰিসীমা পাইছা, পৰিসীমাৰ সূত্ৰটো কি আছিলে তোমালোকে মনত ৰাখিবা। বৃত্তৰ পৰিসীমাৰ সূত্ৰটো আছিলে পাই পূৰণ ডি। ডি মানে হৈছে ব্যাস। মনত ৰাখিবা কি? ডি মানে হৈছে ব্যাস। গতিকে মই ব্যাসে লিখিছোঁ। আৰু মাইনাছ ব্যাস। এই দুটাৰ পাৰ্থক্য তোমালোকৰ কিমান আছে বুলি কৈছে? 30 আছে। গতিকে মই 30 লিখিলোঁ। ইয়াৰ পিছত তোমালোকে কি কৰিবা? যিহেতু তোমালোকৰ
ইয়াত মই কি কমন ল'ব পাৰিম ব্যাস এটা কমন ল'ব পাৰিম ব্যাস এটা কমন ল'লোঁ আৰু থাকিলে তোমালোকৰ ইয়াত পাই মাইনাছ কি থাকিলে 1 আৰু ইকুৱেল থাকিলে কিমান তোমালোকৰ 30 এতিয়া তোমালোকে যেহেতু ব্যাসাৰ্ধ মাপ ল'বলৈ মই প্ৰথমতে ব্যাসৰ মাপটো উলিয়াই লওঁ ব্যাস উলিয়াব বিচাৰিছোঁ গতিকে তলত দিম পাই মাইনাছ কি দিম 1 আৰু ওপৰত দিম 30 গতিকে তোমালোকে এতিয়া কি কৰিব কৈছে ব্যাসৰ মাপ যেতিয়া উলিয়াবা পাই মানটো তোমালোক কিমান ধৰিব কৈছে 7/22 গতিকে তোমালোকে কি লিখিবা ওপৰত দিবা 30 আৰু তলত দিবা পাই মানটো 7/22 আৰু বিয়োগ দিবা 1 গতিকে ওপৰত দিবা তোমালোকে 30 তলত তোমালোকে কিমান দিবা 7 22 7 লখাব ল'লে 1 বাৰ যাব গতিকে 22 হ'ব আৰু ইয়াতে 1 আছে 1 যাব 7 বাৰ 7 গতিকে কিমান ওলাব চোৱা এই 7টো ক'ত গুচি যাব এতিয়া ওপৰলৈ গুচি যাব 30 লগত পূৰণ হৈ যাব আৰু এই 22ৰ পৰা 7 গ'লে কিমান হ'ব তোমালোকৰ 22ৰ পৰা যদি 7 বিয়োগ কৰা যায় তেতিয়াহ'লে 15 হ'ব আৰু 15ৰে আমি হৰণ কৰিলে কেৱল 2 বাৰ যাব গতিকে আমি কি পালোঁ ইয়াৰ 14 পালোঁ ব্যাসৰ মান আমাৰ 14 ওলালে ব্যাস যদি 14 হয় তেতিয়া ব্যাসাৰ্ধ তাৰ আধা হ'ব গতিকে তোমালোকে কিমান হ'ব ব্যাসাৰ্ধ লিখিবা এতেকে ব্যাসাৰ্ধ কিমান হ'ব তোমালোকৰ ব্যাসাৰ্ধ হ'ব তোমালোকৰ 7 সেন্টিমিটাৰ গতিকে তোমালোকে আনসাৰ লিখি লিখিবা ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ এবাৰ তোমালোকে এই প্ৰশ্ন উত্তৰটো স্ক্ৰীনশ্বট মাৰি ল'ব যাতে তোমালোকে কৰিবলৈ কোনো অসুবিধা নহয় ইয়াৰ পিছত নেক্সট তোমালোকে 5 নম্বৰ প্ৰশ্নলৈ যাম আৰু 5টা তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছে বন্ধনীৰ ভিতৰত দিয়া বিকল্পবোৰ পৰা শুদ্ধ উত্তৰটো বাছি খালি ঠাই পূৰ কৰা গতিকে তোমালোকৰ 4টা উত্তৰ দিয়া আছে এটা গোলকৰ আয়তন তোমালোকৰ 288 পাই সেন্টিমিটাৰ কিউব হলে গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব গতিকে গোলকটোৰ কি দিছে তোমালোকৰ আয়তন দিছে গোলকৰ আয়তন তোমালোক কি দৰে উলিয়াব লাগে তোমালোক জানা নিশ্চয় এতিয়া আমাক ইয়াত ব্যাসাৰ্ধৰ মাপ উলিয়াব কৈছে আমি কি দৰে উলিয়াম চোৱা গোলকৰ আয়তন আমি কি গম পাওঁ 4/3 গোলকৰ আয়তন 4/3 পাই r কিউব হয় আৰু এফালে তোমালোকৰ কিমান দিব 288 গতিকে 288 পাই আছে গতিকে এই পাই কেইটা কেনসেল হ'ব থাকিলে তোমালোকৰ এফালে r কিউব আৰু এফালে কি হ'ব তোমালোকৰ 288ক আমি কিহে হৰণ কৰিম 3/4 গতিকে যেতিয়া হৰণ কৰিম এই r কিউব দিলোঁ আৰু ওপৰত কি হ'ব তোমাৰ 288 পূৰণ 3 দিম ওপৰত আৰু তলত হ'ব 4 যদি 4 আমি হৰণ কৰিব পাৰিম 4 কেইবাৰ দিম 4 7 গুণ 28 আৰু 4 2 গুণ 8 মানে 72 ওলালে 72 আৰু 3 পূৰণ কৰিম 72 আৰু 3 পূৰণ কৰিলে 6 আৰু 3 7 গুণ 21 মানে কি হ'ব 216 আৰু 216 আমি কিউব জানো কিমান হয় গতিকে এফালে আমি r কিউব দিলোঁ আৰু এফালে আমি 6 কিউব দিব পাৰিম গতিকে কিউব কেনসেল হৈ যাব গতিকে r ৰ মান তোমালোকৰ থাকিব 6 গতিকে তোমালোকে লিখিব পাৰিবা r = 6 সেন্টিমিটাৰ গতিকে তোমালোকৰ ব্যাসাৰ্ধ 6 সেন্টিমিটাৰ হ'ব 6 সেন্টিমিটাৰ যদি তোমালোকৰ শুদ্ধ উত্তৰ আছে তোমালোকে 6 সেন্টিমিটাৰটো ইয়াত লিখিব পাৰিব তোমালোকে 6 সেন্টিমিটাৰ ইয়াৰ পিছত নেক্সট তোমালোকে চাবা 2 নম্বৰ প্ৰশ্নটো এটা বেলনৰ বক্ৰপৃষ্ঠকালি যদি তোমালোকৰ 2200 সেন্টিমিটাৰ স্কয়াৰ হয় তেনে ভূমি পৰিধি যদি তোমালোকৰ কি হয় 220 হয় তেনে বেলনটোৰ উচ্চতা কিমান হ'ব গতিকে বেলনৰ বক্ৰপৃষ্ঠকালি কি দৰে উলিওৱা হয় তাৰ সূত্ৰ আমি জানিম বেলনৰ বক্ৰপৃষ্ঠকালি কি দৰে উলিওৱা হয় বেলনৰ বক্ৰপৃষ্ঠকালি হৈছে 2 পাই rh সমান কি পালো আমি 2200 পালো আৰু ভূমি পৰিধি উত্তৰটো হৈছে 2 পাই r গতিকে 2 পাই r মান তোমালোকে দিবা 220 পূৰণ এইটো h দি দিবা এফালে 2200 দিলোঁ গতিকে এতিয়া h ৰ মান উলিয়াব লাগিব গতিকে কি দিম 2200 তাক আমি 220 আমি হৰণ কৰিম 00 কাটি দিম গতিকে 22 যদি হৰণ কৰি একবাৰ মানে 10 বাৰ যাব গতিকে তোমালোকৰ ব্যাসাৰ্ধ হ'ব 10 সেন্টিমিটাৰ গতিকে তোমালোকে ইয়াত লিখিবা 10 সেন্টিমিটাৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকৰ 10 হ'ব ইয়াৰ পিছত নেক্সট তোমালোকে চাবা কি দিয়া আছে 3 নম্বৰটো যদি তোমালোকৰ x ৰ মান যদি x + 3 x + 6 x + 9 x + 10 ৰ মাধ্য যদি ইমান হয় তেন্তে x ৰ মান কিমান হ'ব মাধ্য মানে তোমালোকে গোটেইবিলাক সংখ্যা যোগ কৰিবা গোটেইবিলাক সংখ্যা যোগ কৰি তাক কিহে হৰণ কৰিবা তোমালোকে গোটেইবিলাক সংখ্যা যোগ কৰিলে তাৰপিছত তোমালোকে কি কৰিবা 10টা যোগ কেইটা সংখ্যা চাম 1 2 3 4 5টা আছে গতিকে তোমালোকে কি x কেইটা যোগ কৰিবা 1 2
3 4 5টা x 5টা হ'ব আৰু এই গোটেইকেইটা যোগ কৰা 3 আৰু 6 যোগ কৰা 9 9 আৰু 9 যোগ কৰিলে 18 18 আৰু তোমালোকে যোগ কৰা 18 আৰু যদি 12 যোগ কৰা 18 আৰু 12 যোগ কৰিলে 10 30 হ'ব গতিকে কি ওলালে 30 ওলালে আৰু 30ক যদি আমি x এ হৰণ কৰোঁ 30 ওলালে আৰু যদি আমি এই গোটেইকেইটা সংখ্যা যদি আমি 5 যেহেতু গোটেইকেইটা সংখ্যা কেইটা আছে 5x পালোঁ আৰু মাধ্য কিমান পাইছোঁ আমি গোটেইকেইটা যোগ কৰি ইমান পালোঁ মানে কি ওলাল 5x plus 30 আৰু তাক কিহেৰে হৰণ কৰিম আমি কেইটা সংখ্যা আছিলে 1 2 3 4টা আৰু 5টা গতিকে 5 হৰণ কৰিম সমান কিমান পাম আমি 10 পাম গতিকে তোমালোকে এতিয়া কৰি দিয়া এইফালে পূৰণ কৰিলে কিমান হ'ব তোমালোকৰ 5x plus 30 আৰু এইফালে তোমালোকৰ কৰিলে 50 গতিকে তোমালোকৰ কি হ'ব 5x সমান 50 আৰু এইফালে তোমালোকৰ 30টো মাইনাছ কৰিব লাগিব 30 গতিকে কিমান থাকিব এতিয়া চোৱা 5x এইফালে থাকিব তোমালোকৰ 20 গতিকে 20 থাকিলে তোমালোকে xৰ মতে হৰণ কৰিলে কেইবাৰ যাব 20টোক যদি 5 হৰণ কৰা 4 বাৰ যাব নিশ্চয় গতিকে তোমালোকে xৰ মান কি হ'ব 4 যদি শুদ্ধ উত্তৰ আছে 4 লিখিব পাৰিবা গতিকে তোমালোকে 4 উত্তৰ লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাম 4 নম্বৰ প্ৰশ্নটো কি দিছে এটা সম্ভাৱিতাৰ ঘটনাৰ এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব মানে যদি অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 0 হয় মই লিখিবা আনসাৰ কি লিখিব তোমালোকে 0 ইয়াৰ পিছত নেক্সট প্ৰশ্ন আৰু এটা আছে এটা পাখা এবাৰ মাৰি পঠোৱা হ'ল পাখা মানে তোমালোকে মত ৰাখিবা লুডু গুটি 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা 5তকৈ সৰু সংখ্যা কেইটা থাকিব তোমালোকে এটা পাখা গুটিত কিমান থাকে কি সংখ্যা থাকে 1 থাকে 2 থাকে 3 থাকে 4 আৰু 5 আৰু 6 থাকে গতিকে 5তকৈ সৰু বুলি ক'লে কোনকেইটা হ'ব 4টা হ'ব গতিকে তোমালোকে উত্তৰ কি লিখিবা 6 ভাগৰ 4 2 2 গুণ 4 আৰু 2 3 গুণ 6 গতিকে তোমালোকৰ উত্তৰ হ'ব 3 ভাগৰ 2 যদি 3 ভাগৰ 2 আছে তোমালোকৰ শুদ্ধ উত্তৰ মানে এইটো কাৰেক্ট আনসাৰ হ'ব গতিকে 3 ভাগৰ কি লিখিবা 2 লিখিবা ইয়াত 3 ভাগৰ 2 আছে গতিকে এইখিনি আছিলে তোমালোকৰ 1 মাৰ্কছৰ MCQ কুৱেশ্যন এইবাৰ অলপ তোমালোকৰ তাৰ মডেলটো বেলেগ হ'ব তোমালোকৰ কেৱল উত্তৰ দিয়া থাকিব 4টা তোমালোকে শুদ্ধ উত্তৰবিলাক লিখিব চেষ্টা কৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকক বাকি যিবিলাক তোমালোকৰ 2 নম্বৰীয়া 3 নম্বৰ প্ৰশ্ন আছে সেইবিলাক কৰাই দিব চেষ্টা কৰিম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ ভাল লাগে ভাল লাগিছে তেতিয়া তোমালোকে কিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম